মৰাণ মহাবিদ্যালয়ৰ কাষৰ নলাত পল্লৱ গগৈ 40 বছৰ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ নিশা নলাত পৰি মৃত্যু হোৱাৰ সন্দেহ পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো কুকুৰা ব্যৱসায়ী হিচাপে পৰিচিত পল্লৱ গগৈ ঘৰ বৰদবা চতিয়া গাঁৱত মৰাণহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লৈ পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰিছে ঘটনাটো পল্লৱ গগৈ আমাৰ ওচৰৰে ল'ৰাজন এই মানে কালি সন্ধিয়াৰ পৰা নাছিলে আজি দুপৰীয়া আজি গধূলি ৰাতিপুৱা কালি ৰাতিপুৱা ঘৰ মানে পিছা কচা কৰিছিলে কিন্তু মানে কালি ৰাতি সন্ধান নাপালে কোনো আজি ৰাতিপুৱাতে আমাৰ মৰাণ কলেজৰ যিবিলাক ছাত্ৰ মানে নলাটোৰ ফালে আহোঁতে দেখিলে প্ৰত্যক্ষ কৰে যে পল্লৱ গগৈ বুলি ল'ৰা এজনৰ মানে নলাত পৰি পানী খাই মৃত্যুমুখত পৰি আছে ল'ৰাজনে ব্যৱসায় কৰে সৰুৱা মানে ইমান হেৰি নাই বিয়া নাই ল'ৰাজন বিয়া পতা নাই বৰ্তমানলৈকে পৰিয়ালৰ ভায়েক এজন আছে বায়েকক বিয়া দিয়া হ'ল বায়েকক বাহিৰত থাকে